জন্ম হয়েছিল পানির মাজত বোকা পানির মাজেৰে মই ডাঙৰ দীঘল হৈছিল মোৰ জীৱনলৈ ধুমুহা আহিল ভূমিকম্প আহিল ঠিক সমাজ ব্যৱস্থা মোৰ পৰিবাৰক এটা কেন্দ্ৰৰ টেমাকে দিবলৈ হাতত পইচা নাই মোৰ বয়স বৰ্তমান কেঁচু থাকেন দুটা জন্তুৱে কৰিছে আৰু এটা মানুহে কৰিছে ইউটিউব চেনেলত চাব। ঠিক আছে, নমস্কাৰ। মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। বিহুৰ অনুষ্ঠান এটাত গৈছিলোঁ। তালৈ অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা অতুল পাচনিদেৱো আহিছিলে আৰু অতুল পাচনিদেৱে মঞ্চত তেখেতৰ জীৱনৰ বিষয়ে কৈছিলে। মই ভিডিঅ' কৰি ৰাখিছিলোঁ। বহুত দুখ লাগিছিলে আচলতে তেখেতৰ জীৱনৰ কথাখিনি শুনি। এটা সময়ত তেখেতক ঘৰৰ মানুহে ঘৰৰ পৰা উলিয়াই পঠিয়াই দিছিলে। বহুতো কথা ক'লে তেখেতৰ লগত মই কথাও পাতিছিলোঁ, কিন্তু সেইটো ভিডিঅ' মোৰ পাছৰ ভিডিঅ'ত আহিব। কেতিয়াও ক'তো নোকোৱা কিছুমান কথা ক'লে। ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, বহুত চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চাওক আপোনালোকে। মই মঞ্চত সকলোৱে শুনা কৰি গোটেই ভোজ বা গাঁওবাসী ৰাইজে শুনা কৰি মই মোৰ পৰিচয় দিম। এতিয়া মই পৰিচয় দিবলৈ আগবাঢ়িছোঁ। আপোনালোকে ভালকে মানি কৰিব। কথা মাতিবানে নে ঘৰে যাবা? মোৰ জন্ম হৈছিল পানীৰ মাজত। আপোনালোকে হয়তো ভাবিছে পানীৰ মাজত কেনেকৈ জন্ম হয়? পানীৰ মাজত ভেকুলী জন্ম হয়, মাছ জন্ম হয়, ঘৰিয়াল জন্ম হয়। মইতো ঘৰিয়াল নহয়, সঁচাকে কৈছো। মোৰ জন্ম হৈছিল পানীৰ মাজত। মোৰ জন্ম হৈছিল পৃথিৱীৰ বিখ্যাত নদীদ্বীপ মাজুলীত। মোৰ জন্ম হৈছিল ভৰ বাৰিষা। মোৰ জন্ম হৈছিল ব্ৰহ্মপুত্ৰৰ কোবাল খুঁজে যেতিয়া আমাৰ ঘৰৰ চালৰ পৰি হৈ গৈছিল, তেতিয়া আমাৰ পৰিয়ালটো বাস কৰিছিল ওখ মথাউৰিৰ ওপৰত। আৰু সেই মথাউৰিৰ ওপৰতে এগৰাকী সত্যৱতী মাতৃৰ গৰ্ভত গৰ্ভস্থ হৈছিলো মই অতুল পাচনি। বোকা পানীৰ মাজেৰে মই ডাঙৰ দীঘল হৈছিলো। সত্তৰ সত্ৰীয়া সংস্কৃতিৰ লগত সৰুৰ পৰা মই ওতঃপ্ৰোতভাৱে জড়িত আছিলো। সত্তৰ কেঁচা নামঘৰৰ কেঁচা মজিয়াতে মোৰ অভিনয়ৰ আদিপাঠ আৰম্ভ হৈছিল। অআকৰ্ষণ দিছিল অভিনয়। মোৰ 4 বছৰ বয়সতেই ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই আমাৰ সত্ৰখন ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজলৈ লৈ গৈছিল। এতিয়া আমাৰ সত্ৰখন চৰকাৰে প্ৰতিষ্ঠা কৰিলে তিতাবৰত। আৰু আমাৰ পৰিয়ালটোক মোৰ দেউতাই যোৰহাট নগৰৰ মজিয়ালৈ লৈ গ'ল। যিহেতু মোৰ দেউতা যোৰহাট নগৰ এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিলে, আৰু শিক্ষকতাৰ কাৰণে মোৰ দেউতাই ৰাজ্যিক পুৰস্কাৰ পাইছিলে, ৰাষ্ট্ৰপতি পুৰস্কাৰ পাইছিলে। সেইজন সুযোগ্য ব্যক্তিৰ মই অযোগ্য পুত্ৰ অতুল পাচনি। পঢ়া-শুনা সম্পূৰ্ণ হোৱাৰ পিছত মোক গৈ প্ৰথমে 4 বছৰ বয়সতে আমাৰ দেউতাৰ স্কুলত নাম লগাই দিলে। 4 বছৰ বয়সতে LP স্কুল আছিলে। দেউতাৰ স্কুলত পঢ়া কাৰণে মই খাকে নাছিলো, বাঘৰ আগতে খোৱা আছিলো, গুণ্ডা আছিলো। লগৰ ল'ৰা গুচাই নাকত টাউনত খাই দিওঁ, লগৰ ল'ৰা গুচাই নাকত ফুলনি ছিঙি দিওঁ। কাৰণ হেডমাষ্টাৰ ল'ৰাতে কোনে পাই গোটাল। লোকৰ বাহিৰে বাহিৰে আম লেটেকু কণিয়ল চুৰ কৰাত মই উস্তাদ আছিলো। মোৰ হাতৰ মুঠিত গাখীৰ গুটিয়ে আমাক তেনেকে কাৰোবাৰ দুৱাৰ খিৰিকী আইনত কৰি খিৰিকী আইনা ঠন 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 কৰি ভাগি গৈছিল। আৰু মোৰ ঘৰে সদায় কমপ্লেইন আহিছে। দেউতাই বেটেৰী মোৰ পিঠিত ভূগৰ্ভে কাটি পেলাইছে। এনেকৈ পঢ়া-শুনা শেষ কৰি দিল মই ঘৰৰ পৰা নিৰুদ্দেশ হৈ গলো। নিৰুদ্দেশ, অতুল নিৰুদ্দেশ। ঘৰ হাহাকাৰ। অতুল কলৈ গ'ল? অতুলক কোনোবা টকাইতে মাৰি পেলালে নেকি? অতুল কোনোবা উগ্ৰপন্থী দলত জইন কৰিলে। চুবুৰীৰ চিন্তা। বাঘৰ একটা ভাই ভূতলিকা লগাই নিৰুদ্দেশ হৈ গলো। ঘৰ চিন্তা, হাহাকাৰ। কিন্তু এমাহৰ পিছতে ঘৰখনে আৰু মোৰ চুবুৰীটোৱে গম পালে যে অতুল ঠিক জেগাতেই উপনীত হৈছিল।
মই ঘৰৰ পৰা পলাই গৈ ভ্ৰাম্যমাণ থিয়েটাৰলৈ গুচি গৈছিলোঁ আৰু সেই ভ্ৰাম্যমাণ থিয়েটাৰতেই প্ৰথম দিনাখনেই আখৰা দিশত এজনী মিঠা বৰণীয়া উজ্জ্বল চকুৰ অভিনেত্ৰীক দেখি মনটো কিবা বালিয়া বালি লাগিব গুলপীয়া গুলপীয়া লাগি গ'ল মানে মই কিবা ইলিউ ইলিউ ধপ আহি গ'ল ইলিউ ইলিউ মানে ইলুকা পত্ৰ মাৰি নাদিওঁ মোৰ বুলি যি হ'ব তাইৰাং থাকাম তাই মাৰিব কাটিলেও দেখিব তাই গৈছিলে বিশ্বনাথ চাৰিআলিৰ পৰা অভিনয় কৰিলে বিশ্বনাথ চাৰিআলি মই বোলো ডাইৰেক্ট থাকাম মাৰিব কাটিলেও কাটিব সেইবুলি সুযোগ কামাকে তাই ওচৰলৈ গৈ গ'লো আৰু গ'লো আৰু বঢ়িয়া I love you. Kita kain mesti yes beli kau di dalam apa? Kita harus punya apa? Malu, I love you mesti di kau di dalam apa? Bosor mungkin mai join tadi mungkin kali berapa? Mungkin kali berapa mereka mungkin orang apa lagi? Hero saya mungkin kali. Itu, tapi pasti saya kohong koran. Prak muhut deh. মুসিমনের ধুমহাহির ভূমিকম্পাহির কান খেয়ে সদরি মূল ঘরখানে কেউ বহন নকরে মুখে সদরি বিয়া পাতি করে নিজে কেউ ওখানে জানে হে সদরি বিয়া পাতি করে নিজে মূল ঘরখানে মুখ ঘরখানে কেষ্ট পুত্র করার হুঙ্কা দিলে হে যদি জোয়ানি বিয়া পাতিলে মোক কেষ্ট পুত্র করার হুঙ্কার দিলে আর চুবুরিয়াই মোক এঘৰীয়া করার হুঙ্কার দিলে কিয় জানে মই যিজনী ছোৱালীক বিয়া পাতিব বিচাৰিছো ছোৱালীজনী কৈপত্য সম্প্ৰদায়ৰ ছোৱালী আৰু মই সত্ৰৰ ভকতৰ ল'ৰা ঠিক সমাজ ব্যৱস্থা মহাপুৰুষামতী শংকৰদেৱে এই খৰাহত জাতি বৰ্ণ ধৰ্ম নিমিলে সকলোকে একগোট কৰি বৰ অসম গঢ়াৰ সপোন দেখিছিলে কাৰ্বি দেউৰী মিচিং আনকি মুছলিমকো শংকৰদেৱৰ ধৰ্মত দীক্ষিত কৰিছিলে আৰু গুৰুজনা গুচি যোৱাৰ পিছত শিষ্যসকলে আমাৰ সমাজ ব্যৱস্থাক ভাঙি চিঙি চুৰ মাৰ কৰি পেলালে ঠিক সমাজ ব্যৱস্থা ঠিক মই চকুৰে সৰিয়হ ফুল দেখিম কেনেকৈ এই কৰ্তৃত্ব সম্পদৰ ছোৱালীক মই ভক্তি হিচাপে গ্ৰহণ কৰিব পাৰোঁ চাৰিওফালে ঘূৰি ফুৰিছোঁ মই ঘূৰি ফুৰিছোঁ কেনেকৈ সেই ছোৱালীক মই মোৰ ভক্তি কৰিম এনেকৈ এদিন মোৰ কাণত এটা গীত সোমাই সেই গীতটোৱে সমাজত প্ৰত্যাহ্বান জনাই সেই কৰ্তৃত্ব ছোৱালীক মোৰ নিজৰ ভক্তি হিচাপে গ্ৰহণ কৰিবলৈ সুবিধা পালোঁ সেই গীতটো আছিল কৰ্তৃত্ব সম্পদৰে স্বাভিমান কৰ্তৃত্ব সম্পদৰে গৌৰৱ ডক্টৰ ভূপেন হাজৰিকাৰ এটি চিৰসেউজ গীত গীতটি আছিলে যুৱতী অনামিকা গোস্বামী আৰু যুৱক প্ৰশান্ত দাসে দুজুকে হেনো বিয়া পাতে ৰাম বিয়া পাতে যদি যুৱতী অনামিকা গোস্বামী যুৱক প্ৰশান্ত দাসৰ লগত বিয়া কৰে যুৱক প্ৰশান্ত দাসৰ লগত যদি অনামিকা গোস্বামী বিয়া কৰে তেনেহ'লে মই অতুল পাচলিয়ে অনিমা দাস নামৰ ছোৱালীজনীক কিয় বিয়া পাতিম মই প্ৰত্যাহ্বান জনাই চেলেঞ্জ কৰিলোঁ আৰু সেইজনী অনিমা দাসক মই সমাজক প্ৰত্যাহ্বান জনাই অনিমা পাচলি কৰিছোঁ আৰু সেইগৰাকী অনিমা দাসক যি সময়ত মোৰ ঘৰখনে নেগলেক্ট কৰিছিলে এতিয়া মোৰ পৰিয়ালৰ আলাসৰ লাৰু জোনবাইৰ চাগে তাই ফিৰিকি আছে আৰু সেই অনিমা আৰু মোৰ ঔৰসত মোৰ দুটি সন্তানৰ জন্ম হ'ল অনিমা আৰু মোৰ ঔৰসত দুটি সন্তানৰ জন্ম হ'ল মোৰ প্ৰথম কন্যা সন্তান অনন্যা পাচনি চিনি পায় ৰাইজে অনন্যা চিনি পায় তাৰ অসমৰ কেইবাখনো অসমীয়া বৈজ্ঞানিক মুখ্য নায়িকাৰ চৰিত্ৰ নিৰ্ধাৰণ কৰিছিলে আৰু মোৰ ল'ৰাৰ নানান পাচনি
ইংৰাজীত ভেৰাইটিছ পাছাৰি হ'ব ভেৰাইটিছ মানে পঢ়া শুনা কমপ্লিট কৰি বম্বেলৈ গৈ ডাইৰেকশ্যনৰ সমূহে কৈছিল আহি অসমৰ উভতি আহি স্বাধীনভাৱে দাদা 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 চাহৰ কাৰোবাৰ এতিয়া কৰিব নালাগিছিল নেকি চাহৰ কনচেনট্ৰেশ্যন কৰি যাব আৰু মোৰ গোটেই কথাখিনি জালু বালু খোলা পাতি যাব অকণমান বেছি সময় নহয় যদি চাহ বিলাই থাকে তেতিয়া মানুহে চাহ খোৱাতে ব্যস্ত হ'ব মোৰ অনুষ্ঠানটো ৰসভংগ হৈ যাব অকণমান পিছত আমি চাহৰ বস্তুটো অলপ পাছত কৰিবলৈ অনুৰোধ জনাইছোঁ চাহৰ বস্তু অকণ পাছত কৰিব 10 মিনিট ধৰিব ধৈৰ্য ধৰিব 10 মিনিট দেই বাকী বেয়া নাপাবা মোৰ ল'ৰাই বম্বেৰ পৰা ঘূৰি আহি স্বাধীনভাৱে এখন ধাৰাবাহিক পৰিচালনা কৰি উলিয়াইছিলে যিখন ধাৰাবাহিকত মই মুখ্য চৰিত্ৰত অভিনয় কৰিছিলোঁ সেই ধাৰাবাহিকখন হৈছে ফেন খোৱা তাৰ কাৰণে এতিয়া অসমৰ চুকে কাৰণে ফেন খোৱা বুলি জানে পৰিচালনা আৰু একাধিক্ৰমে সি তাৰপিছত এনেকৈ ভাগেৰে সপোন মাথো তোমাকে বিচাৰে দামিনী কাঞ্চন নমামী ৰাগ পিতা পুত্ৰ জোনাকী কাৰেং ঘৰ সংসাৰ জীৱনৰ ৰং আৰু যোৱা মাহৰ সমাপ্ত হৈছে ৰাগ অনুৰাগ মোৰ ল'ৰা আপোনালোকে মোৰ পুত্ৰক আশীৰ্বাদ কৰিব যাতে ভৱিষ্যতে অনাগত দিনত আপোনালোকক ভিন্ন চহৰৰ ভিন্ন ছবি ধাৰাবাহিক উপহাৰ দিব পাৰে এইখিনি মই কওঁ মই যেতিয়া অনিমা দাসক বিয়া পাতিছিলোঁ তেতিয়া মোক ঘৰৰ পৰা উলিয়াই দিছিলে প্ৰায় 12 বছৰ ধৰি মই তেওঁক লৈ অৰ্থাৎ পাহন হিচাপে থাকিবলগীয়া আছিলে হাতত এক পইচা নাই মোৰ পৰিবাৰক এটা সেন্দুৰৰ টেমা কিনি দিবলৈ মোৰ হাতত পইচা নাই মোৰ পৰিবাৰক এটা ব্লাউজ দিবলৈ মোৰ হাতত পইচা নাছিলে মোৰ পৰিবাৰক এযোৰ হাৱাই চেণ্ডেল কিনিবলৈ মোৰ হাতত পইচা নাছিলে মই মানুহৰ ঘৰে ঘৰে হাজিৰা কৰিছিলোঁ মানুহৰ ঘৰত চূণ তেল দিছিলোঁ সৰু পাণ তামোলৰ টেবুল লৈ পাণ তামোলৰ দোকান দিছিলোঁ হাতত বাগান কাগজ লৈ বাছে বাছে বেপাৰৰ সকাহ কৰিছিলোঁ দিনত হ'লে জীৱন যুদ্ধৰ সংগ্ৰাম আৰু ৰাতি হ'লে নাট্য মন্দিৰলৈ গৈ নাটকৰ সংগ্ৰাম মোৰ অহৰহ সংগ্ৰাম দেখি এদিন ভগৱন্ত ভৱে মোক নাটকৰ মাজৰ পৰা চিনেমা জগতলৈ লৈ গুচি গ'ল কেমেৰাৰ সন্মুখলৈ আৰু তেতিয়াৰ পৰাই একাধিক্ৰমে মই সেই ভয়াৱহ জীৱনৰ পৰা ৰক্ষা কৰিলোঁ আৰু আজি আপোনালোকৰ চিৰপৰিচিত অতুল পাচলি আপোনালোকক মই ক'বলৈ পাই সুখী আৰু গৌৰৱান্বিত অনুভৱ কৰিছোঁ মোৰ বয়স বৰ্তমান কিমান হ'ব পাৰে মোৰ বয়স বৰ্তমান 66 6 বছৰ আৰু শুনি আচৰিত হ'ব মই অভিনয় কৰা চিনেমাৰ হৰৰ চিনেমাৰ কথা হৰতে চলে হৰ এই ভিচিৰি গঢ়াব নাই মই অভিনয় কৰা চিনেমাৰ সংখ্যাও 66 মোৰ বয়স কিমান মোৰ ছবিৰ সংখ্যা বৰ্তমান কিমানেই হৈছে বৰ্তমান মোৰ ছবি 61খন ছবিয়ে চিত্ৰগ্ৰহণ পাইছে আৰু 4খন ছবি অহা জুন মাহৰ পৰা পৰ্যায়ক্ৰমে ছবি গৃহলৈ আহি আছে ছবিকেইখনৰ নাম কৈ দিছোঁ আপোনালোকে ক'ৰবাত সুযোগ পালে চাব এখন ছবি এটা জীয়া কাহিনী সঁচা কাহিনীৰ ওপৰত নিৰ্মাণ হৈছে সেইখন ছবিৰ নাম হৈছে মই এটি নিশাচৰ সেইখন দিল্লীৰ NFDCয়ে প্ৰযোজনা কৰিছে দ্বিতীয়খন ছবি এখন ৰসাল অৰ্থাৎ খুব সূক্ষ্ম ছবি সেই ছবিখন কৰি মোৰ বৰ ভাল লাগিল ছবিখনৰ নাম আপোনালোকৰ প্ৰত্যেকৰ মুখত কেতিয়াবা কেতিয়াবা সেই বাক্য ভাৰি ওলাই ছবিখনৰ নামটো কি জানেনে কেছটো নগেন আমি কওঁনে কিবা কেছটো নগেন কেছটো থাকেন এই চিনেমাখনৰ নাম কেছটো নগেন আৰু তৃতীয়খন ছবি আহিবলগীয়া ছবিৰ কথা কৈছোঁ অগ্নিবীৰ আৰু চতুৰ্থখন ছবি ৰক্ষক আৰু এখন ছবি সিদিনাখন মই কৰি গ'লোঁ মুখামুখত মিচিং ছবি মোৰ সপোন মিচিঙত কি হ'ব মায়াং কিবা এটা আছিলে অসমীয়াত মোৰ সপোন আজি এমাহৰ আগত কৰি গৈছোঁ মিচিং ছবি এয়া মোৰ ছবিৰ সংখ্যা আৰু এটা কথা ক'বলৈ পাই সুখী আৰু গৌৰৱান্বিত অনুভৱ কৰিছোঁ মই যোৱা বছৰ কলিকতাত সত্যজিৎ TVN
ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটত প্ৰযোজনা কৰা এখন চুটি ছবি কৰিছিলোঁ। ছবিখনে পৃথিৱীৰ প্ৰত্যেক ঠাইতে স্বৰ্ণকমল বঁটা আজৰি আনিবলৈ সক্ষম হ'ল আৰু প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ পৰা প্ৰথমবাৰৰ বাবে অস্কাৰলৈ মনোনীত হোৱা ছবিখন হৈছে সেই অসমীয়া চুটি ছবিখন হৈছে মোৰ ঘোঁৰাৰ দুৰন্ত গতি। ছবিখন ইতিমধ্যে যোৱা সপ্তাহত ইউটিউব চেনেলত মুকলি কৰি দিছে, মোৰ ঘোঁৰাৰ দুৰন্ত গতি। আৰু যোৱা 19 তাৰিখে ৰাছিয়াৰ মস্কোত হোৱা আন্তৰ্জাতিক ছবি প্ৰতিযোগিতাত সেই ছবিখনে শ্ৰেষ্ঠ স্বৰ্ণকমল বঁটা দিবলৈ সক্ষম হ'ল। আৰু আপোনালোকে শুনি আচৰিত হ'ব, ছবিখনত মাত্ৰ 3টা চৰিত্ৰ, 2টা জন্তুৱে কৰিছে আৰু এটা মানুহে কৰিছে। মানুহৰ চৰিত্ৰটো মই কৰিছো আৰু জন্তু দুটাৰ এটা হৈছে ঘোঁৰা আৰু এটা গাধ, এটা ঘোঁৰা আৰু মই অভিনয় কৰা সেই ছবিখনে এতিয়া পৃথিৱীৰ তোলপাৰ লগাই আছে। আপোনালোকে ইউটিউব চেনেলত চাব, মোৰ ঘোঁৰাৰ দুৰন্ত গতি। ধাৰাবাহিকৰ কথা নকওঁ, বহুত ৰাগ যোৱা মাহ শেষ হৈছে। এতিয়া মোৰ চমু পৰিচয় ইমানেই।